প্ৰথম আমি সিম্পল কোৱেশ্চন এটাৰ পৰা আৰম্ভ কৰোঁ কোৱেশ্চনটো দিছে এ পাৰ্চন লেণ্ডছ ₹60 এণ্ড কালেক্ট ₹66 এট দ্য এণ্ড অফ 4 months দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনম ইজ প্ৰশ্নটো দিছে এজন মানুহে 60 টকা এটা ধাৰলৈ দিলে আৰু 4 মাহৰ মূৰত তেওঁ টোটেল ₹66 পালে ঠিক আছে ইয়াতে কোৱেশ্চনটোত প্ৰিন্সিপালটো আমাক দি দিছে সেইটো হৈছে 60 টকা আৰু 4 মাহৰ মূৰত তেওঁ ₹66 পালে এই ₹66টো হৈছে এমাউণ্ট ঠিক আছে ইয়াৰ পৰা আমি গম পালোঁ যোনটো সৰল সুত হ'ব সেইটো কিমান হৈ যাব 66 মাইনাছ 60 তাৰমানে ₹6 6 টকা সুত হ'ব 4 মাহৰ মূৰত এতিয়া ইয়াতে টাইমটো পাই গ'লোঁ আমি 4 months যিহেতু এইটো মাহত দি আছে আমি ইয়াৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব ইয়াক আমি 12ৰে হৰণ কৰি দিলে হ'ল এতিয়া আমি ফৰ্মুলাত পুট কৰি দিম ফৰ্মুলা আছিলে সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু P ইনটু R ইনটু T বাই 100 ইয়াতে সিম্পল ইণ্টাৰেষ্টটো আমি গম পাই গ'লোঁ 6 টকা আৰু মূলধনটো আছিলে 60 টকা যেহেতু আমাক ৰেটটো উলিয়াব দিছে আৰু টাইম আছিলে 4/12 ইনটু 100 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা ৰেটটো পাই যাম কিমান যেহেতু ইয়াত যদি চাওঁ আমি ভালকৈ ইফালে থাকি গ'ল R ইকুৱেল টু 5 ইনটু 6 তাৰমানে টোটেল 30% ৰেট হ'ব 30% নেক্সট কুৱেশ্যনটো দিছে এ পাৰ্চন বৰজ ₹5,000 ফৰ 2 years at 4% per annum simple interest he immediately lends it to another person at 25/4% per annum for 2 years find his gain in the transaction per year প্ৰশ্নটোত এতিয়া আমি যদি ভালকৈ চাওঁ ইয়াক দুটা ভাগত আমি ভাগ কৰি লওঁ প্ৰথম পাৰ্টটোত কৈছে এ পাৰ্চন বৰজ ₹50,000 ফৰ 2 years at 4% per annum তাৰমানে এজন মানুহে কি কৰিলে টকা ধাৰলৈ ল'লে 5,000 টকা টোটেল যদি প্ৰিন্সিপাল আমি চাওঁ সেইটো হৈছে ₹5,000 টাইম আছে 2 years দুবছৰৰ কাৰণে ল'লে আৰু সুতৰ হাৰটো হৈছে ৰেটটো হৈছে 4% per annum ঠিক আছে এতিয়া সেই মানুহজনে কি কৰিলে যোনটো 5,000 টকা ল'লে সেই টকাখিনি বেলেগ এজন মানুহক দি দিলে কুৱেশ্যনটোৰ যোনটো নেক্সট পাৰ্টটোত কৈছে হি ইমিডিয়েটলি লেণ্ড ইট টু আনাদাৰ পাৰ্চন বেলেগ এজন মানুহক দি দিলে 25/4% per annum তেওঁ টকাটো বেলেগক দিলে কিমান ৰেটত 25/4%ত দুবছৰ কাৰণে দিলে আৰু মূলটো একেই আছিলে এতিয়া কুৱেশ্যনটোত আমাক সুধিছে ফাইণ্ড হিজ গেইন ইন দ্য ট্ৰানজেকশ্যন পাৰ ইয়েৰ এই টোটেল ট্ৰানজেকশ্যনত তেওঁৰ কিমান লাভ হ'ল সেইটো আমাক উলিয়াব দিছে তো প্ৰথমে আমি ফাৰ্ষ্ট কণ্ডিশ্যনটো চাই লওঁ তেওঁ যে 5,000 টকাটো যে ল'লে দুবছৰৰ কাৰণে 4% পাৰ এনামত তাৰ সুত তেওঁ কিমান দিব লাগিব তো তাৰ কাৰণে আমি এইটো সলভ কৰিব লাগিব 4,840,400 তাৰমানে প্ৰথম কণ্ডিশ্যনৰ কাৰণে তেওঁ যোনটো সুত হ'ব সেইটো হ'ব 400 টকা আৰু তেওঁ সেই টকাটোকো কি কৰিলে বেলেগ মানুহ এজনক দিলে আৰু সেই মানুহজনক দিয়াৰ পৰা তেওঁ কিমান সুত পাব সেইটো আমি চাই লওঁ নেক্সট কণ্ডিশ্যনৰ কাৰণে 5,000 টকাৰ তেওঁ কি কৰিলে বেলেগ এজনক দিলে দুবছৰৰ কাৰণে কিন্তু এইটো ৰেটত দিলে 25/4 ইনটু 100 এইটো আমি অকণ সলভ কৰি লওঁ হৈ যাব 4/6 625 তো ইয়াতে মই আকৌ এবাৰ কৈ দিছোঁ এজন মানুহে 5,000 টকা দুবছৰৰ কাৰণে 4% ৰেটত ধাৰত ল'লে আৰু সেই একেখিনি টকা কি কৰিলে তেওঁ বেলেগ এজন মানুহক 25/4% ৰেটত আকৌ বেলেগক দি দিলে তো প্ৰথম কণ্ডিশ্যনটোত তেওঁ 5,000 টকা যোনটো 4% ৰেটত দিলে তাৰপৰা তেওঁ সুত দিব লাগে 400 ৰুপিজকৈ আৰু তেওঁ যোনটো 5,000 টকা ল'লে আকৌ বেলেগ এজনক দিলে আৰু সেই মানুহজনৰ পৰা তেওঁ সুত পায় 625 তো ইয়াতে চাওক আগৰ যোনটো সুত আছে তাতকৈ এই সুতটো বেছি হৈ আছে তাৰমানে তেওঁ লাভ হৈ আছে এতিয়া এই লাভটো তেওঁ দুবছৰত পাই আছে কিমান লাভ পাইছে আমি চাই লওঁ প্ৰফিট ইন 2 years দুবছৰত তেওঁ লাভ কিমান হৈ আছে আমি
এইটো বিয়োগ কৰি দিলে হ'ল 625 মাইনাছ 400 আমি কৰি দিম ইয়াৰ পৰা পাই যাম আমি 225 এইটো হৈছে 2 বছৰ কিন্তু আমাৰ প্ৰশ্নটো সুধিছে ফাইণ্ড হিজ গেইন ইন দ্য ট্ৰানজেকশ্যন পাৰ ইয়াৰ বছৰত কিমান তেওঁ লাভ হৈ আছে তো তাৰ কাৰণে আমি কি কৰিম ইয়াক আমি 225ক ডিভাইড বাই 2 কৰি দিম আৰু এইটো হৈ যাব কিমান 225 2 1 যা 2 2 1 যা 2 2 4.5 ইমানখিনি টকা তেওঁ লাভ হৈ আছে প্ৰত্যেক বছৰত তো প্ৰশ্নটো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চনটো দিছে দ্য সিম্পল ইন্টাৰেষ্ট অন এ সাম অফ মানি উইল বি ₹200 আফটাৰ 5 years in the next 5 years principal is tripled what will be the total interest at the end of the 10 year কোৱেশ্চনটোত আমাক কৈছে the simple interest on a sum of money will be ₹200 after 5 years এটা মূলধনক 5 বছৰ পিছত যোনটো সৰল সুদ হয় সেই সৰল সুদটো হৈছে 200 টকা এটা মূলধন দিয়া হ'ল আৰু সেই মূলধনটো 5 বছৰৰ পিছত তাৰ যোনটো সিম্পল ইন্টাৰেষ্ট সৰল সুদ হয় হেতু হৈছে 200 টকা ঠিক আছে কিমান টাইমৰ ভিতৰত 5 ইয়াৰ্ছৰ ভিতৰত ঠিক আছে তাৰপিছত কৈছে ইন দ্য নেক্সট 5 years প্ৰিন্সিপাল ইজ ট্ৰিপল প্ৰথম 5 বছৰত সৰল সুদ হৈ গৈছে 200 টকা নেক্সট 5 yearsত কি হৈ আছে প্ৰিন্সিপাল ট্ৰিপল হৈ গ'ল what will be the total interest at the end of the 10 year এটা কোৱেশ্চন এটা আমাক ক'লে সিম্পল ইন্টাৰেষ্ট ফৰ 5 years 200 rupees এটাটো গম পাইছে কোৱেশ্চনত দি দিছে এটা কোৱেশ্চনটোত আকৌ কৈছে যে নেক্সট 5 বছৰত কি হৈ গ'ল যোনটো প্ৰিন্সিপাল আছিল হেতু ট্ৰিপল হৈ গ'ল যেতিয়া প্ৰিন্সিপালটো ট্ৰিপল হৈ যাব প্ৰিন্সিপাল কি হৈ গ'ল ট্ৰিপল হৈ গ'ল প্ৰিন্সিপাল যদি ট্ৰিপল হৈ গৈছে হে 5 বছৰত তেতিয়াহ'লে সিম্পল ইন্টাৰেষ্টটো কি হ'ব ট্ৰিপল হৈ যাব প্ৰথম 5 বছৰৰ কাৰণে যোনটো সিম্পল ইন্টাৰেষ্ট আছিল আমাক কৈছে নেক্সট 5 বছৰত মূলধনটো কি হৈ গ'ল ট্ৰিপল হৈ গ'ল যেহেতু আমি মূলধন নাজানো পি ধৰি লৈছো হে প্ৰিন্সিপাল কি হৈ গ'ল 3 গুণ হৈ গ'ল প্ৰিন্সিপাল যদি 3 গুণ হৈ যায় তেতিয়াহ'লে সুতো কি হৈ যাব 3 গুণ হৈ যাব তাৰ মানে 200 ইনটু 3 তাৰ মানে এটো হৈ গ'ল 600 নেক্সট 5 বছৰৰ কাৰণে 3 গুণ যেতিয়া মূলধন হৈ গৈছে তাৰ সুতো 3 গুণ হ'ব হে কাৰণে আমি টোটাল সিম্পল ইন্টাৰেষ্ট পালো 600 rupees এতিয়া আমাক কোৱেশ্চনটো সুধিছে what will be the total interest at the end of the 10th year টোটাল ইন্টাৰেষ্ট কিমান হ'ব 10 বছৰৰ পিছত প্ৰথম 5 বছৰৰ কাৰণে 200 টকা হৈ আছিল আৰু নেক্সট 5 বছৰৰ কাৰণে 600 টকা হৈ আছে তো টোটাল কিমান হ'ব 800 টকা 10 বছৰৰ পিছত কোৱেশ্চনটো মই আকৌ এবাৰ ৰিপিট কৰি দিছো কোৱেশ্চনটোত আমাক কৈছে the simple interest on a sum of money will be ₹200 after 5 years 5 বছৰৰ পিছত এটা মূলধনৰ যোনটো সুদ হয় হেতু 200 টকা হয় তাৰপিছত কৈছে ইন দ্য নেক্সট 5 years প্ৰিন্সিপাল ইজ ট্ৰিপল হে 5 বছৰৰ পিছত নেক্সট 5 বছৰত কি হৈ গ'ল মূলধনটো 3 গুণ হৈ গ'ল যদি মূলধন 3 গুণ হৈ যায় তেতিয়াহ'লে তাৰপা যোনটো আমি সুদ পাম হেতু 3 গুণ হৈ যাব হেতু কাৰণে যোনটো 200 টকা আছিল হে 200 টকাটো নেক্সট 5 ইয়াৰ্ছত 3 টাইমছ হৈ গ'ল 3 গুণ হৈ গ'ল হে কাৰণে হে নেক্সট 5 বছৰৰ যোনটো সৰল সুদ হৈ গ'ল হেতু 600 টকা হৈ গ'ল আমাক কোৱেশ্চনত এটা সুধিলে যে টোটাল 10 বছৰৰ পিছত টোটাল ইন্টাৰেষ্ট কিমান হ'ব তো তাৰ কাৰণে আমি প্ৰথম 5 বছৰত 200 টকা পাই আছিলো নেক্সট 5 বছৰত 600 টকা পালো টোটাল 800 টকা হৈ আছে এই কোৱেশ্চনটোত আমাক কৈছে a sum of money amounts to ₹9,800 after 5 years and ₹12,005 after 8 years at the same rate of simple interest the rate of interest per annum is কোৱেশ্চনটোত আমাক কৈছে যে এটা মূলধন 5 বছৰৰ পিছত 5 বছৰলৈকে আমি কি কৰিলো মূলধন মানে টকা এটা ধাৰত দিলো আৰু 5 বছৰৰ পিছত যোনটো টোটাল এমাউন্ট হয় সেই এমাউন্টটো হৈছে 9,800 এমাউন্টটো আপোনালোকে গম পাইছে মই আকৌ এবাৰ কৈ দিছো ইয়াৰ আগৰ ভিডিঅ'ত মই বুজাইছিলো এমাউন্টটো হৈছে প্ৰিন্সিপাল প্লাস ইন্টাৰেষ্ট তাৰ মানে মূলধন আৰু সুদ দুইটা মিলাই পেলাই এমাউন্ট হয় তো এটা টকা আমি ধাৰলৈ দিলো 5 বছৰৰ কাৰণে আৰু 5 বছৰৰ পিছত যোনটো টোটাল এমাউন্ট হয় মানে মূলধন আৰু সুদ মিলাই পেলাই 9,800 টকা আমি পাই আছো একেখিনি টকাকে যদি আমি 8 বছৰলৈকে দিও তেতিয়াহ'লে তাৰপা যোনটো এমাউন্ট আমি পাই আছো মানে মূলধন আৰু সুদ মিলাই পেলাই আমি পাই আছো 12,005 টকা এতিয়া আমাক কৈছে যে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব দিছে সুতৰ হাৰটো উলিয়াব দিছে তেতিয়া আমাৰ প্ৰথম কামটো হ'ব ইয়াত 8 বছৰত ইমান টকা হৈ আছে আৰু 5 বছৰত ইমান টকা হৈ আছে তেতিয়াহ'লে এই 8 আৰু 5ৰ মাজৰ যোনটো 3 বছৰ আছে তাৰ আমি সুদটো উলিয়ালো সিম্পল ইন্টাৰেষ্ট অফ 3 years ইয়াৰ পাৰ্থক্য যদি আমি লৈ লওঁ তেতিয়াহ'লে 3 বছৰৰ যোনটো সুদ হয় হেতু আমি পাই যাম ইয়াৰ পৰা আমি পালো
3 বছৰত সুত কিমান উঠি আছে 2205 টকা ঠিক আছে এটো কেনেকৈ উলালো গম পাইছে 8 বছৰত ইমান টকা হৈ আছে 5 বছৰত ইমান টকা হৈ আছে ইয়াৰ যদি পাৰ্থক্য লৈ লওঁ তেতিয়া হলে আমি সিম্পল ইন্টারেস্ট সৰল সুতটো পাই আছো এটা এটো হৈছে 3 বছৰৰ কাৰণে এটা আমি এবছৰৰ উলিয়াই লওঁ এবছৰত সুত কিমান হ'ব তো সিম্পল আমি ইয়াক হৰণ কৰি দিম 3 ৰে ঠিক আছে এতিয়া আমি যদি 5 বছৰৰ সুতটো পাই যাওঁ 5 বছৰত কিমান সুত হৈ আছিল আৰু সময়টো আমি পাই যাম আৰু তাপ আমি ৰেট উলিয়াই ল'ব পাৰিম যেহেতু আমাৰ ওচৰত এমাউন্টটো আছে যদি আমি কি কৰিম সিম্পল ইন্টারেস্ট অফ 5 ইয়ার্স 5 বছৰত সিম্পল ইন্টারেস্ট কিমান হৈছে সিম্পল এবছৰত ইমান হৈ আছে পাছৰে যদি আমি পূৰণ কৰি দিওঁ মাল্টিপ্লাই কৰি দিওঁ তেতিয়া হলে আমি 5 বছৰৰ সৰল সুতটো পাই যাম সিম্পল ইন্টারেস্টটো পাই যাম এটো কি হৈ যাব আমাৰ এটো হৈ যাব 3 7 গুণ 21 3 3 গুণ 9 3 5 15 into 5 এটো পাইছো এটো এতিয়া আকৌ সলভ কৰো আমি তেবা পাম 5 5 20 25 5 2 6 17 36 5 বছৰৰ যোনটো সুত হৈ আছে হেতু হৈ আছে 3675 3675 ইমানখিনি টকা আমি পালো এতিয়া 5 বছৰৰ যোনটো এমাউন্ট আছিল এমাউন্টটো কিমান হৈ আছে জানে আপোনালোকে দেখা পাই আছে অকন আগত 9800 টকা এটো টোটাল এমাউন্ট হৈ আছে আৰু আমি জানো এমাউন্ট ইকুয়াল টু কি হয় অকন আগত কৈছিলো প্ৰিন্সিপাল প্লাস ইন্টারেস্ট এতিয়া ইন্টারেস্টটো আমি গম পাই গলো প্ৰিন্সিপালটো নাজানো এতিয়া 9800 পা আমি যদি এই সৰল সুতটো মাইনাস কৰি দিওঁ তেতিয়া হলে আমি টোটাল প্ৰিন্সিপালটো পাই যাম তো ইয়াৰ পৰা আমি কি কৰিম 9800 9800 পা আমি 3675 এটো মাইনাস কৰি দিম ঠিক আছে এটো মাইনাস কৰি দিলে আমি যোনটো ভ্যালু পাম হে ভ্যালুটো হৈছে প্ৰিন্সিপাল এটো হৈ যাব 5216 6125 তো হৈ গল প্ৰিন্সিপাল ঠিক আছে এতিয়া আমি প্ৰিন্সিপাল পাই গলো ইন্টারেস্টটো পাই গলো আৰু টাইম আমাৰ 5 ইয়ার্স এতিয়া হলে ৰেট ওলাই যাব আমি যোনটো সিম্পল ইন্টারেস্টৰ ফৰ্মুলা আছিল সিম্পল ইন্টারেস্ট ইকুয়াল টু p into r into t by যোনটো 100 হেতু পুট কৰিম তো সিম্পল ইন্টারেস্ট হৈ আছে 3675 আৰু প্ৰিন্সিপাল পাই গলো আমি 6125 ৰেট আমাক উলিয়াব দিছে টাইম হৈছে 5 ইয়ার্স আৰু ডিভাইড বাই 100 এতিয়া আমি ৰেটটো এটা সাইডে কৰি বাকি ভ্যালুখিনি এটা সাইডে কৰি দিওঁ ৰেট ইকুয়াল টু হৈ যাব এটো ৰেট ইকুয়াল টু 3675 into 100 by 5 into 6125 ঠিক আছে এৰে ইয়াত যোনখিনি ক্যান্সেল হয় সেইখিনি আমি ক্যান্সেল কৰিম আৰু তাপা আমি ৰেটটো পাই যাম ঠিক আছে এতিয়া ইয়াতে ভালকে আমি যদি চাও তেতিয়া হলে 5 এটো 20 আৰু ইফালে এটো হৈ যাব 6125 আৰু এটো হেৰি দিছে ন কাটা যাব 3675 আৰু এটো যাব 735 আৰু এটো যাব 1225 ঠিক আছে তাৰপিছত 225 4 is 20 5 2 is 10 5 4 is 20 5 5 is 25 245 আহিল আৰু 245 3 245 3 is 725 মানে তো 3 দি গল তাহলে 3 4 যে আমি রেট পাই গলো 12% ঠিক আছে তা মানে ইয়াৰ রাইট আনসার হৈ গল 12% রেটত মানে কি হৈ আছে এটা মূলধন 5 বছৰত এমাউন্ট হৈ আছে 9800 আৰু 8 বছৰত হৈ আছে 12005 এই কোৱেশ্চনত আমাক দিছে A lends rupees 2500 to B and a certain sum to C at the same time at 7% per annum simple interest if after 4 years A altogether receives rupees 1120 as interest from B and C then the sum lent to C প্ৰশ্নটোৰ প্ৰথম পাৰ্টটো দিছে A কি কৰিছে টকা ধাৰলে দিছে B আৰু C B ক দিছে 2500 টকা আৰু C কিমান দিছে তো আমাক উলিয়াব দিছে এই কাৰণে আমি x ধৰি লওঁ খুটৰ হাৰটো আমাক দি দিছে ৰেটটো দি দিছে 7% দুইটাৰ কাৰণে একে হ'ব আৰু টাইমও দি দিছে আমাক 4 ইয়ার্স 4 বছৰ পিছত যোনটো ইন্টারেস্ট দুইটা পা পাব হেতু হৈছে 1120
20 টকা ঠিক আছে ইয়ালৈকে ক্লিয়াৰ হৈছে এ বি আৰু চিক টকা দিলে এটাক দিলে 2500 এটাক কিমান দিছে উলিয়াব দিছে আৰু সুতৰ হাৰটো আৰু সময়টো আমাক দি দিছে আৰু কোৱেশ্চনটোত কৈছে যে 4 বছৰ মূৰত 1120 টকা ঘূৰাই পাব তো এতিয়া ইয়াতে চাওক আমি যদি দুইটা টকাৰ যোনটো সুত হ'ব তাক যদি যোগ কৰি দিওঁ 4 বছৰৰ কাৰণে হেতু কি হ'ব ইয়াৰ সমান হ'ব তাকে আমি ভালকে পাতি লওঁ 2500 into 7 into 4 এটো হৈছে b কাৰণে সিম্পল ইন্টারেস্ট আৰু ইফালে c কাৰণে হৈ যাব x into 7 into 4 by 100 এই দুটা 4 বছৰৰ কাৰণে সুতটো যদি আমি যোগ কৰো তেতিয়াহলে 1120 পাম আমি ঠিক আছে এটা ইয়াতে 7 4 আৰু 100 কমন হৈ আছে দুইটা এক্সপ্ৰেছনতে আছে কাৰণে আমি কি কৰিম কমন লৈ লম আৰু এটো হৈ যাব এটো বুজি পালে কি কৰিলো 7 4 আৰু 100 যেটো দুইটা ইকুৱেশন দুইটা এক্সপ্ৰেছনতে আছে কাৰণে মই কমন লৈ ললো আৰু ইয়াত 2500 আছে কাৰণে এটো ইয়াত আহি গল আৰু ইয়াত x আছে কাৰণে এটো ইয়াত আহি গল এটা এই টাৰ্মটো মই ইকুৱেলৰ ইফালে লৈ যাম তো কি হৈ যাব 7 into 4 যেহেতু ইনটু হৈ আছে ইকুৱেলৰ ইফালে গলে কি হ'ব ডিভাইড হৈ যাব আৰু 100 ইয়াত কি হৈ আছে ডিভাইড হৈ আছে ইকুৱেলৰ ইফালে যদি আহি যায় তেতিয়া হলে কি হ'ব ইনটু হৈ যাব ঠিক আছে এতিয়া যোনখিনি ক্যান্সেল হয় কিনে আমি ক্যান্সেল কৰি লম তো এটা 4 এটো হৈ যাব 25 আৰু এটো হৈ যাব 7 1 the 7 7 6 the 42 এটো 160 তাৰ মানে এটো হৈ যাব 2500 plus x ইফালে হ'ব 160 into 25 ঠিক আছে এতিয়া এটো আমি সলভ কৰি লও 1660 আৰু ইফালে 25 যদি মাল্টিপ্লাই কৰো এটো হৈ যাব 33 এটো হৈ যাব 400 আৰু ইফালে 0 আছে কাৰণে 4000 তো x ইকুৱেল টু হৈ যাব ইফালে 4000 minus 2500 তাৰমানে x ৰ ভ্যালুটো পাই যাম আমি ইয়াৰ পৰা মাইনাস কৰিলে 1500 টকা তো ইয়াৰ পৰা ওলাই গল a b দিলে 2500 আৰু c দিলে 1500 টকা ঠিক আছে আৰু দুইটা টকা 4 বছৰৰ কাৰণে ধাৰত দিলে 7 টকা সুতৰ হাৰত আৰু দুইটা মূলধনৰ পৰা যোনটো টোটাল সুত হৈছে হেতু হৈছে 1120 টকা তো এইখিনিলৈকে এই ভিডিওটোত মই দিলো কোৱেশ্চনছ ডিসকাস কৰিলো আপোনালোকৰ লগত আৰু ইয়াৰ নেক্সট ভিডিও বিলাকত মই আৰু তেনেকৈ মেথছৰ কোৱেশ্চন ডিসকাস কৰিম ধন্যবাদ